প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত এজন অসমীয়াৰ প্ৰশংসনীয় পদক্ষেপ। আপুনি চৰকাৰী আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বিচাৰে নেকি? যোৰহাটৰ এহাল দম্পতীয়ে চৰকাৰী আঁচনিৰে দেখুৱাবলৈ সক্ষম হৈছে অসমীয়াগিৰি। ক'ত কেনেকৈ জানিবলৈ চাম আহক এই প্ৰতিবেদন। প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত যোৰহাটৰ এহাল দম্পতীয়ে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী প্ৰচেষ্টা। যোৰহাট নগৰৰ পৰা কিছু নিলগত অৱস্থিত নআলি টিমটিমীয়া অঞ্চলত প্ৰায় ২০ বিঘা মাটি সামৰি আৰম্ভ কৰিছে মীন পালনৰ লগতে গ্ৰামাঞ্চলত পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ এখন বিশেষ ৰিজৰ্ট, য'ত থাকিব চাহ বাগানৰ মাজে মাজে কটেজৰ লগতে পৰম্পৰাগত থলুৱা খাদ্যৰ সম্ভাৰ। বাবুল মোহন গগৈ আৰু তেখেতৰ পত্নী কৃষ্ণা গগৈ নামৰ দম্পতীহালে হাতত লোৱা এই প্ৰয়াসৰ শুভাৰম্ভণি কৰে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলা আয়ুক্ত জয় শিৱানী, লগতে মীন পালন খণ্ড আৰু কৃষি বিভাগৰ বহু কেইগৰাকী বিষয়া। উল্লেখযোগ্য যে বাবুল গগৈ আৰু তেখেতৰ পত্নী মিলিত হৈ আৰম্ভ কৰা এই প্ৰয়াসে গ্ৰামাঞ্চললৈ পৰ্যটকৰ আগমন নিশ্চিত কৰিব বুলি উপস্থিত ব্যক্তিসকলে মত পোষণ কৰিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। কাৰণ আজি ইয়াত এটা ফিচাৰী কাম এনভাইৰনমেণ্ট মিলাই পেলাই এটা ৰিচৰ্টৰ নিচিনা কৰিছে আৰু আমি মাননীয় মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ যে তেখেতে এই ফিচাৰীবিলাক ডেভেলপ কৰা, অকল ফিচাৰী নহয় ইক' ফিচাৰী এই ডেভেলপ কৰাৰ কাৰণে তেওঁলোকে এটা যথেষ্ট এটা ডাঙৰ পুঁজি দিছিল, প্ৰায় 1 কোটি টকাৰ ওচৰা-ওচৰি। তাৰে গোটেই টকাটো ইয়াত অহা নাই, হয়তো ইয়াত 35 লাখ তেখেতসকলে দিছে আৰু তেওঁলোকে চৰকাৰে দিছে, বাকী 30 লাখ ভোট কৰোঁ দিছে, প্ৰায় 50-50 বেচিছত বা 60-40 বেচিছত। আৰু প্ৰধানমন্ত্ৰীয়ে যে এনেকুৱা আঁচনি ল'লেহেঁতেন হয়তো আমি তেনেকুৱা ধৰণৰ এনেকুৱা স্কিমবিলাক নাপালোহেঁতেন। আৰু মই খুব সুখী যে মই যোৰহাটত মই কৈছোঁ যে 35 years আগতে মই প্ৰথম বিধায়ক হৈছিলোঁ। আমি গাঁও অঞ্চলত তেনেকুৱা ধৰণৰ কথা ভাবোঁ, কিন্তু আমি পাৰিম জানো, এনেকুৱা এটা ভাৱ আছিল। আৰু ইয়াত যি হিতাধিকাৰী আছে কৃষ্ণা গগৈয়ে, তেওঁ সেইটো প্ৰুফ কৰিলে যে আমি পাৰিম। আৰু এতিয়া মই লোককো কৰিম, তেওঁলোকে যি পাৰে আমি কেলৈ নোৱাৰিম। সেইটো এটা ডাঙৰ মেছেজ আমাৰ যোৰহাটৰ কাৰণে। খুব সুন্দৰভাৱে ফিচাৰী কৰাৰ লগতে ৰিচৰ্টো কৰিছে, ইয়াত মানুহ আহি পেলাই থাকিবও পাৰে আৰু মানুহে দিনটো ইয়াত লেজাৰলি তেওঁলোকে ৰিলেক্স কৰিব পাৰে। চাহ বাগান আছে, ধুনীয়া মানে গছ-গছনি আছে, আৰু পুখুৰীকেইটা বৰ ধুনীয়া পুখুৰী, তাত এংলিঙো কৰিব, বৰশীও বাব পাৰে। কিন্তু এই গোটেই সুবিধাখিনি দিয়াৰ কাৰণে মানে কৰি তোলাৰ কাৰণে যিটো চিন্তা চৰ্চা কৰিছে ফিচাৰী ডিপাৰ্টমেণ্ট প্লাছ হিতাধিকাৰী, তেওঁলোকৰ এই কাৰ্যত মই প্ৰশংসা কৰিছোঁ। আৰু মোৰ কাৰ্যকালত, যোৱা দীঘলীয়া কাৰ্যকালত এনেকুৱা এটা গাঁৱত এনেকুৱা প্ৰজেক্ট প্ৰথমবাৰ আমাৰ মোৰ বোধে হৈছে, মানে য'ত গভৰ্ণমেণ্ট এণ্ড পাব্লিক ইনিচিয়েটিভ আছে। মই এই অঞ্চলৰ ৰাইজক বিশেষভাৱে অনুৰোধ জনাম, এই ৰিচৰ্টটো ছাকচেছফুল কৰাৰ কাৰণে তেওঁলোকৰ এটা সহায় হাত লাগিব। কাৰণ আমাৰ এইবোৰ ভিতৰুৱা অঞ্চলত মানুহে প্ৰথমে অকণমান আহিবলৈ শংকা কৰে, কিন্তু যেতিয়া ইয়াত ফ্ৰী হৈ যাব চব কথা, সকলো মানুহ একেধৰণৰ হৈ যাব, তো দিগদাৰ একো নাই। সেইটো মই কেলৈ কৈছোঁ যে মই এই অঞ্চলৰ ল'ৰা যিহেতু, মই কাৰণে মোৰ পাব্লিকক এইখিনি কথা মই অনুৰোধ কৰিছোঁ যে সকলোৱে যাতে ৰিচৰ্টটো ছাকচেছফুল হোৱাত, কোনে কৰিছে ৰিচৰ্টটো নহয়, কিন্তু আমি ছাকচেছফুল কৰি এই অঞ্চলটোৰ নাম যাতে যোৰহাটৰ অঞ্চলৰ নামটো জিলিকাব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিছোঁ। একচুৱেলি একজেক্টলি টুৰিজিমটো ইয়াত ফেক্টৰটো ৰাখিছে। টি টুৰিজিম আগতে যেন টি টুৰিজিম হৈছিলে, এতিয়া ফিচাৰী টুৰিজিমৰ নিচিনা হ'ব কথাটো, কিন্তু টুৰিজিমটো থাকিব। ফিচাৰীটোৰ লগত মানুহে আহি কিবা এটা পাব লাগিব নহয়, ইয়াত ধুনীয়াকৈ কিবা সাজ খাবলৈ পাব লাগিব, ফুৰিবলৈ যাব পাব লাগিব, খেলিবলৈ পাব লাগিব, এই গোটেইখিনি মানে ইয়াত মই ভাবোঁ যে আৰু ইয়াত জেগা আছে, ইচ্ছা কৰিলে ইয়াত আৰু এক্সপাণ্ড আগলৈ কৰিব পাৰিব। আৰু এইটো আমাৰ কাৰণে খুব ভাল মানে এটা আজি ঘটনা, আৰু মই এনেকুৱা ধৰণৰ কথাক সাংঘাতিকভাৱে মানে প্ৰশংসা কৰিছোঁ। আৰু এনেকুৱা চাবৰ কাৰণে গৈছোঁ, যোৰহাটৰ যিবিলাক আছে য়ং জেনেৰেশ্যন, তেওঁলোকে আহি চাওক, তেওঁলোকৰ চাকৰিটো চব কথা নহয়, আমি চেল্ফ এমপ্লয়ড হ'বৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰজেক্ট আমি যোৰহাটত ল'ব পাৰিম। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ গৈছিল যে যোৰহাট উইল বি আমাৰ এটা আটাইতকৈ ডাঙৰ টুৰিষ্ট হাব হ'ব। এফালে কাজিৰঙা, এফালে মাজুলী, এফালে চৰাইদেউ, গতিকে মানুহ ইয়াতে থাকিব বেছিকৈ। আমাৰ যোৰহাটে হ'ব এটা সময়ত, আজি নহ'লেও 10 বছৰৰ ভিতৰত দেখিব অন্য চিটিতকৈ যোৰহাটত এই টুৰিষ্টটো বেছি হ'ব। কাৰণ বিশ্ব ঐতিহ্য 3টা আছে, বিদেশৰ মানুহে বিশ্ব ঐতিহ্য চাবলৈ আহে, গতিকে ইয়াক ৰাখি যে হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ। এটা আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা 21-22 বছৰত যিটো আঁচনি আছিলে, তাৰ ভিতৰত এটা ৰিক্ৰিয়েশ্যনেল ফিচাৰী আজি ইয়াত উন্মোচন কৰা হৈছে। ৰিক্ৰিয়েশ্যনেল ফিচাৰী যিটো স্কিম আছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা, এইটোৰ উদ্দেশ্য আছে যাতে ফিচাৰী লগতে যোন আমাৰ ফিচাৰী ফাৰ্মাৰ আছে তাৰ এটা এডিশ্যনেল ইনকামো হয়, তাৰ কাৰণে
এনচিলাৰী এক্টিভিটিজ যেনেকৈ ৰিজৰ্ট বা ৰেষ্টুৰেণ্ট বা তেনেকুৱা স্কিমছো ল'ব পৰা যায় চ' চেম তেনেকুৱা এটা ৰিজৰ্ট আমাৰ টিমটিমীয়া গাঁৱত আজি ইনগ্ৰেট কৰা হৈছে ইয়াতে 60% ছাবচিডি আছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ পৰা আৰু বাকী ৰিমেইনিং বেনিফিচিয়াৰী কণ্ট্ৰিবিউশ্যন আছে বহুত ধুনীয়া পৰিৱেশ মাজেৰে এইটো এটা প্ৰাইম এক্সাম্পল হৈছে আমাৰ ইকো টুৰিজম আৰু টি টুৰিজমৰ ইয়াত সৰু এটা চাহ বাগানো আছে আমাৰ বেনিফিচিয়াৰী টি টুৰিজম আৰু ইকো টুৰিজমৰ এটা ভাল এক্সাম্পল ইয়াত আজি ছেট কৰা হৈছে আপোনাৰ মিডিয়া মাধ্যমৰ জৰিয়তে মই সকলোকে ৰিকুৱেষ্ট কৰিম যাতে ইমান ধুনীয়া সুবিধা ইয়াত ইনগ্ৰেট কৰা হৈছে তাৰ আমাৰ যোৰহাটবাসী ৰাইজে আহি লাভ উঠায় আৰু এই ৰিজৰ্টটো যাতে ভালকে আমাৰ ফিচাৰী ফাৰ্মাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰ আছে তেখেতে যাতে ইয়াত লাভটো গ্ৰহণ কৰিব পাৰে স্বনিয়োজনৰ ওপৰত শিক্ষিত নিবনুৱা যুৱতীৰ কি আপুনি জনাব স্বনিয়োজনৰ ক্ষেত্ৰত শিক্ষিত নিবনুৱা যুৱতীসকলক আপোনাৰ ফালৰ পৰা কি আপুনি স্বনিয়োজন ক্ষেত্ৰত মানে আমাৰ আজিকালি বহুত পটেনচিয়েল আছে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত আৰু বা আমাৰ অসমতে বহুত পটেনচিয়েল আছে আজিকালি এণ্টাৰপ্ৰিনাৰশ্বিপ বহুত প্ৰমোট হৈ আছে আৰু অহা 24-25 ফেব্ৰুৱাৰী আমাৰ গুৱাহাটীত এটা এডভান্টেজ আছাম 2.0 বুলি গ্লোবেল ইনভেষ্টাৰ সামিটো অৰ্গেনাইজ কৰা হ'ব তো ইয়াতে আমাৰ অসমত আৰু যোৰহাটত বহুত পটেনচিয়েল আছে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ আমাৰ CM-AAA এটা আঁচনি গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টে লঞ্চ কৰিছে তাতেও যেটো সেলফ এন্টাৰপ্ৰেনাৰ্স আছে তেখেতৰ প্ৰমোশনৰ কাৰণে এইটো আঁচনি লঞ্চ কৰা হৈছিলে এতিয়া গভৰ্ণমেণ্টৰ ফোকাস হৈছে যাতে CM-AAA যেটো উদ্দেশ্য আছে যে আমাৰ যেটো ইয়াংষ্টাৰ্স আছে তেখেতসকলে rather than being job seekers তেখেতসকলে নিজে জব ক্ৰিয়েট কৰে আৰু বেলেগকো চাকৰি তেখেতসকলে ৰাখে যাতে আমাৰ ইকনমি ডেভেলপমেণ্ট হয় প্ৰত্যেক ডিস্ট্ৰিক্টত ইকনমিক ডেভেলপমেণ্ট হয় আৰু ওভাৰঅল আমাৰ ষ্টেটতো ইকনমিক মাৰ্কেটিঙৰ এইটো এনেকুৱা যেটো স্কিম হয় মই এতিয়া ইতিমধ্যে আমাৰ যেটো ইনগ্ৰেচন মিটিং আছে তাতে আমি আলোচনা কৰিছো এইটো যেটো ৰিক্ৰিয়েশ্যন ফিচাৰী ইয়াত ইনগ্ৰেট কৰা হৈছে এইটো প্ৰপাৰ মাৰ্কেটিং কৰাৰ বহুত দৰকাৰ আছে মই আমাৰ ফিচাৰী ডেভেলপমেণ্ট অফিচাৰক ৰিকুৱেষ্ট কৰিছো যাতে তেখেতে লিড লৈ অলপ এই ফিচাৰী ৰিলেটেড টুৰিজম যেটোৰ কাৰণে ইয়াতে আজি ইনগ্ৰেট কৰা হৈছে তাৰ মাৰ্কেটিং ভালকে হয় আমাৰ টুৰিজম ডিপাৰ্টমেণ্টৰ এটা ভিজিট যোৰহাট বুলি ছ'চিয়েল মিডিয়া পেজ আছে এই ছ'চিয়েল মিডিয়া পেজৰ জৰিয়তে আমি এইটো এনেকুৱা স্কিমছৰ আমি মাৰ্কেটিং কৰিবলৈ ট্ৰাই কৰিম যাতে বেনিফিচিয়াৰী একচুৱেল লাভটো উঠাব পাৰোঁ জলপৰী ৰিজৰ্টখন ইয়াত মুকলি কৰিব মাননীয় উপায়ুক্ত মহোদয় আজি মুকলি কৰিব গতিকে কি ক'ব আপুনি ইয়াৰ বিষয়ে ইয়াৰ ক'বলৈ আজি 2022 চনৰ ডিচেম্বৰ মাহত মোৰ পৰিবাৰ তৃষ্ণা গগৈ নামত ৰিক্ৰিয়েশ্যনেল ফিচাৰী বুলি এটা গভৰ্ণমেণ্ট মীন বিভাগৰ পৰা অনুদান হিচাপে 60% ছাবচিডি 40% কেপিটেল ইউজ কৰি 50 লাখ টকা প্ৰজেক্ট হিচাপে অনুদান হিচাপে লৈ এই কামভাগ আগবাঢ়িলোঁ তাৰ লগতে মই মোৰো অকণমান টকা পইচা বিনিয়োগ কৰি পানি ইমান পৰ্যায়লৈ আগবাঢ়ি যাবলৈ সক্ষম হ'লোঁ ৰাইজৰ আশীৰ্বাদত মা দেউতাৰ আশীৰ্বাদত আৰু গভৰ্ণমেণ্টৰ কৃপাত আজি এই পৰ্যায়ত জলপৰী নামেৰে ৰিজৰ্টটি শুভাৰম্ভ কৰিব যোৰহাট জিলাৰ উপায়ুক্ত মহোদয় ছাৰ আৰু যোৰহাটৰ বিধায়ক মহোদয় হিতেন্দ্ৰনাথ গোস্বামী আৰু যোৰহাট মীন বিভাগৰ ডিষ্ট্ৰিক্ট অফিচাৰ ডেকা ছাৰ ডাঙৰীয়া উপস্থিতিত আজি শুভাৰম্ভ এইখন এই মুহূৰ্তত আহি পৰিছে ৰিজৰ্টত থাকিব হোমষ্টে থাকিব এটা ফেমিলি পাৰ্টি কৰিব পাৰিব বাৰ্থডে কৰিব পাৰিব বটিং থাকিব এংলিং থাকিব আৰু যিকোনো যেনিবা ল'ৰা ছোৱালী খেলা ধূলাৰ পৰা ধৰি সকলোখিনি সুবিধা মই আগবঢ়াম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ গতিকে ভৱিষ্যতে মই চুইমিং পুলৰ ব্যৱস্থাটো ভাবি আছোঁ আৰু বিবাহ ভ্ৰমণো গঢ়িম বুলি মনতে আশা বান্ধি ৰাখিছোঁ লগতে স্থান আৰু যোগাযোগৰ যদি আপুনি এটা নাম্বাৰ দিয়ে যিসকলে আহিব বিচাৰিব হয় স্থানৰ বিষয়ে কৈ দিয়ক স্থানটো হ'ল টিমটিমীয়া গাঁও চৰ্দাৰ আলি ৰাজীৱ গান্ধী স্পৰ্টছ কমপ্লেক্সৰ সন্মুখতেই আমাৰ জলপৰী ৰিজৰ্ট আৰু মোৰ কণ্টেক্ট নাম্বাৰ 6001349297 ৰিজৰ্টত কিবা এণ্ট্ৰি ফিজ থাকিব নেকি ৰিজৰ্টত এণ্ট্ৰি ফিজ থাকিব
এণ্ট্ৰিটো ল'বই লাগিব ৰিজৰ্টৰ। আজি আমাৰ মুকলীয়া গাঁও আমাৰ এটা মীন বিভাগৰ পৰিৱেশনত আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এখন আঁচনি কৰা হ'ল। আঁচনিখন উদ্বোধন কৰিলে আমাৰ যোৰহাটৰ MLA আৰু আমাৰ জিলা আয়ুক্ত আৰু আমাৰ বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত আজি এই অনুষ্ঠানটি উদ্বোধন হ'ল। এইটো এটা আমাৰ খুব অভিলাষী আঁচনি। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত আমাৰ মানুহবিলাক যাতে গাঁৱলৈকে যায়, মানুহবিলাকে গাঁৱৰ পৰিৱেশ যাতে অনুধাৱন কৰিব পাৰে, গাঁও কেনেকুৱা, গাঁৱৰ মানুহবিলাক কেনেকুৱা এইবিলাক যদি চাব পাৰে, তাৰ সকলোখিনি আমাৰ ব্যৱস্থা ইয়াত ৰখা হৈছে। ইয়াত আপোনাৰ মীন পালনৰ পুখুৰী আছে। মীন পালনৰ লগত আপুনি আপোনাৰ ব'টিং ছিষ্টেমত আপুনি যাব পাৰিব। তাৰপিছত আপোনাৰ ইয়াত আপুনি যে ভাবে যে যদি মই দিনটো ঘূৰিলে খোৱাৰ ব্যৱস্থা আছে, ৰেষ্টুৰেণ্টৰ ব্যৱস্থা আছে, আপুনি থকাৰো ব্যৱস্থা আছে, কটেজ আছে। গতিকে আপোনাৰ সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশত আমি আমাৰ জীৱনটো এটা বিভিন্ন বাহ্যিকতাৰ পৰা আঁতৰি আমি এটা নেচাৰেল এনভাইৰনমেণ্ট প্ৰকৃতিৰ সুবাস ইয়াত পাব পাৰিম। এই আঁচনিটো প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত আছিলে আৰু ইয়াত 50 লাখ টকাৰ এইটো আঁচনি আছিল। তাৰে 30 লাখ টকা আমি গভৰ্ণমেণ্টৰ পৰা ফিচাৰী ডিপাৰ্টমেণ্টে এইটো সহায় কৰিছিলে আৰু 20 লাখ টকা তেখেতসকলে নিজৰ পৰা অৰিহণা দিছিলে আৰু টোটেল 50 লাখ টকাৰ ভিতৰত আমাৰ এটা পুখুৰী, বোট, কটেজ, ৰেষ্টুৰেণ্ট এই সকলোখিনি সামৰি লোৱা হৈছিলে আৰু এইটো আজি উদ্বোধন হ'ল। 21-22 চনত আমাৰ আছিলে, তাৰপিছত এইটো 22 চনত আৰম্ভ হৈছিলে আৰু আজি এইটো কমপ্লিশ্যন হৈ ইনাগুৰেশ্যন কৰা হ'ল। আৰু আমাৰ ইয়াৰ পৰা আমাৰ যিখিনি মানুহ আছে ইয়াৰ লগত জড়িত বহুখিনি মানুহ ইয়াত জড়িত হৈ থাকিব, ৰেষ্টুৰেণ্টত জড়িত হৈ থাকিব, ফিছ কালচাৰত জড়িত হৈ থাকিব বা আপোনাৰ কটেজ এই পৰিচালনাৰ ক্ষেত্ৰতো জড়িত হৈ থাকিব। বহুত আমাৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও তেওঁলোকে অৰিহণা যোগাব পাৰিব। গতিকে মই আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে এই এনেকুৱা ধৰণৰ সুন্দৰ আঁচনি এটাৰ সুদূৰ প্ৰসাৰী প্ৰচাৰ হওক তাৰ মই কামনা কৰি মোৰ সামৰণি মাৰিছোঁ। অহাৰ বাবে আৰু আমাৰ যিখন ৰিজৰ্ট তাৰ নামটো হৈছে জলপুৰী ৰিজৰ্ট। জলপুৰী ৰিজৰ্ট মানে বহুত দুখ কষ্টৰে আমি এইটো তাৰমানে আজি উপনীত হৈছোঁ বুলি ভাবিছোঁ আৰু বৰ্তমান আজি আমাৰ ইনগ্ৰেশ্যনটো আছে আৰু ইনগ্ৰেশ্যনটো কৰিছোঁহে, কিন্তু তাৰ পাছত আৰু আপোনালোকৰ আশীৰ্বাদত যদি আগবাঢ়ি যাব পাৰোঁ আমি নিশ্চয় আগবাঢ়ি যাম বুলি ভাবিছোঁ। সেইটোৱে আৰু। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড,
হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।